হেল্ল' এভৰিৱান। আজি এই ভিডিঅ'ত আমি ক্লাছ 10ৰ যি ছ'চিয়েল চায়েন্স আছে, ছ'চিয়েল চায়েন্সৰ দ্বিতীয় চেপ্টাৰ মহাত্মা গান্ধী আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰাম যি চেপ্টাৰ দিয়া আছে তাৰ কিছুমান MCQ আলোচনা কৰিম। ইয়াৰ প্ৰথমটো কুৱেশ্যন হৈছে সত্যাগ্ৰহৰ ভিত্তি হ'ল। সত্যাগ্ৰহৰ ভিত্তি হৈছে ইয়াত দুটা এনচাৰ হ'ব। প্ৰথমটো অহিংসা আৰু সত্য যি আছে সেই দুইটাই হ'ব। ইয়াত স্বৰাজ আৰু গ্ৰাম্য এই দুটা নহয়। কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল? 1 নম্বৰ স্বৰাজ, সত্যাগ্ৰহ, অহিংসা, সত্য। তো ইয়াত যি সত্যাগ্ৰহ শব্দটো মহাত্মা গান্ধীয়ে প্ৰথমে ব্যৱহাৰ কৰিছিল দক্ষিণ আফ্ৰিকাত। 1917 চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল? তো ফৰাচী বিপ্লৱ, আগষ্ট বিপ্লৱ, ৰুছ বিপ্লৱ, সেউজ বিপ্লৱ। তো ইয়াত ৰুছ বিপ্লৱটো আৰম্ভ হৈছিলে এই সময়ত সংঘটিত হৈছিলে তাত। সীমান্ত গান্ধী হিচাপে জনা যায় খান আব্দুল গাফাৰ খান, খান ৰাহমত খান, মহম্মদ আলী জিন্না, তৈবুৰ জিন্নাতুল। তো ইয়াত খান আব্দুল গাফাৰ খান হয় সীমান্ত গান্ধী ৰূপে। গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ সময়ত দিছিল? সত্যাগ্ৰহ, ভাৰত ত্যাগ, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন। তো ইয়াত যি ভাৰত ত্যাগ আন্দোলনৰ সময়ত কৰিম কিম্বা মৰিম সেই শ্লোগানটো দিছিল। সবৰমতী আশ্ৰম অৱস্থিত। তো সবৰমতী আশ্ৰম বিহাৰ, গুজৰাট, ৰাজস্থান, নেপাল। গুজৰাটত অৱস্থিত। মহাত্মা গান্ধীয়ে বেৰিষ্টাৰী উপাধিলৈ ভাৰতলৈ উভতি আহিছিল 1889 চনত, 1881 চনত, 1891 চনত, 1781 চনত। তো ইয়াত 1891 চনত গ নম্বৰ উত্তৰটো হ'ব। জালিয়ানৱালা বাগ ক'ত অৱস্থিত? বিহাৰত, অসমত, পশ্চিমবংগত, পাঞ্জাৱত। তো ইয়াত পাঞ্জাৱত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল। তো ইয়াত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ক্লিমেণ্ট এটলি, উইনষ্টন চাৰ্চিল, প্ৰধানমন্ত্ৰী ডিজৰেলি, ৰামজে মেকডনাল্ড। তো ইয়াত উইনষ্টন চাৰ্চিল আছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। ইয়াৰ উত্তৰটো ভুল দিয়া আছে, উইনষ্টন চাৰ্চিল হয়। গান্ধীৰ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল 1930 চনৰ 11 মাৰ্চত, 1930 চনৰ 17 মাৰ্চত, 1931 চনৰ 2 মাৰ্চত, 1931 চনৰ 12 মাৰ্চত। তো ইয়াত 1930 চনৰ যি 12 মাৰ্চ আছিলে সেই 12 মাৰ্চত আৰম্ভ হৈছিলে গান্ধী যাত্ৰা। গান্ধীজীয়ে কল্পনা কৰা গ্ৰাম্য স্বৰাজৰ মধ্যমান আছিল চৰকাৰ, পৌৰসভা, পঞ্চায়ত, পৌৰ নিগম। তো গান্ধীজীয়ে কল্পনা কৰা যি গ্ৰাম্য স্বৰাজ আছিলে তাৰ মাধ্যমান আছিলে পঞ্চায়ত। অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন? অহিংসা নীতি মহাত্মা গান্ধী, মতিলাল নেহেৰু, জৱাহৰলাল নেহেৰু, বিনোবা ভাৱে। তো এইটো মহাত্মা গান্ধী। দক্ষিণ আফ্ৰিকাৰ স্বৈৰতান্ত্ৰিক শাসক গোষ্ঠীৰ বিৰুদ্ধে পোনতে মহাত্মা গান্ধীয়ে অহিংসা নীতি প্ৰয়োগ কৰা সময়ছোৱাত আছিল। কিমান সময়ছোৱা আছিলে? 1942 পৰা 47, 1885 পৰা 95, 1826 পৰা 62, 1893 পৰা 1914। তো এই 1893 পৰা 1914 চনৰ সময়ছোৱাত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল 1913 চনত, 1923 চনত, 1931 চনত, 1932 চনত। তো ইয়াত 1931 চনত হৈছিলে দ্বিতীয় মেজমেল। মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে। মুছলিম লীগে কোনটো দিনক মুক্তি দিন হিচাপে পালন কৰে? 1939 চনৰ 22 ডিচেম্বৰ, 1938 চনৰ 2 ডিচেম্বৰত, 1938 চনৰ 12 ডিচেম্বৰত, 1938 চনৰ 22 ডিচেম্বৰত। তো ইয়াত 1939 চনৰ যি 22 ডিচেম্বৰত তেখেতসকলে মুক্তি দিৱস হিচাপে পালন কৰে। তো ইয়াৰ পিছৰ পৰা আমি এই MCQ হিচাপত আমি অপশ্যনবোৰ নাচাওঁ, ডাইৰেক্ট এনচাৰবোৰ চাই যাম। এইবিলাকো MCQ আকাৰত দিব পাৰে। তো সেইকাৰণে এইবিলাকো মনত ৰাখিলে সুবিধা হয় MCQৰ কাৰণে।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনগৰাকী ব্যক্তিৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে? তো এই মহাত্মা গান্ধীৰে হ'ব। চাম্পাৰণৰ সত্যাগ্ৰহ কোন চনত হৈছিল? 1917 চনত চাম্পাৰণ হৈছিলে। কোন চনত ৰাওলাট আইন গৃহীত হৈছিল? 1919। কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? 1919। ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল? জয় হিন্দ আছিলে। সুভাষ চন্দ্ৰ বসু মহিলাসকলক লৈ গঠন কৰা বাবে সেনা বাহিনীটোৰ নাম কি আছিল? ঝান্সী ৰাণী ৰেজিমেণ্ট আছিলে। কোন চনত ভাৰতবৰ্ষত খিলাফত আন্দোলন আৰম্ভ হৈছিল? 1919 চনত। খিলাফত আন্দোলনৰ দুগৰাকী নেতাৰ নাম লিখা। মৌলানা মহম্মদ আলী আৰু চৌকত আলী। কোন চনত ব্ৰিটিছ সংসদে চাইমন কমিছনক ভাৰতলৈ পঠাইছিল? 1927 চনত। কোন দুটা ৰাজনৈতিক দলে ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ নাকচ কৰে? কমিউনিষ্ট দল, মুছলিম লীগ। বাল গংগাধৰ তিলকৰ মৃত্যুৰ দিনটোত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল? অসহযোগ আন্দোলন। কোনে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঢ়ি তুলিছিল? ৰাসবিহাৰী বসুৱে। স্বতন্ত্ৰ লীগৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? 1941 চনৰ মাৰ্চত টকিঅ'ত হৈছিল। স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন? লৰ্ড মাউণ্টবেটেন। পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? মহম্মদ আলী জিন্নাহ। পাকিস্তানৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? 1947 চনৰ 14 আগষ্ট তাৰিখে। গান্ধী আইন চুক্তি মুখ্য উদ্দেশ্য কি আছিল? কংগ্ৰেছক ঘূৰণীয়া মেজমেলত অংশীদাৰ কৰা। পাঞ্জাৱৰ জালিয়ানৱালাবাগত গুলীচালনাৰ হুকুম দিয়া ব্ৰিটিছৰ বিষয়াজনৰ নাম কি আৰু এই গুলীচালনাত কিমানজন লোক থিতাতে মৃত্যু হৈছিল? ব্ৰিটিছ বিষয়াৰ নাম হ'ল জেনেৰেল ডায়াৰ আৰু গুলীচালনাত 379 জন লোক মৃত্যু হৈছিল থিতাতে। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো কেতিয়া সংঘটিত হৈছিল আৰু এই হত্যাকাণ্ডটোত কিমানজন লোক চিৰদিনলৈ পংগু হৈছিল? 1919 চনৰ 13 এপ্ৰিল তাৰিখে এই হত্যাকাণ্ড সংঘটিত হৈছিল আৰু ইয়াত 15,000 জন লোক চিৰদিনলৈ পংগু হৈ পৰিছিল। অমৃতসৰৰ জালিয়ানৱালাবাগত কিমানজন লোক সমবেত হৈছিল? 20,000 জন। মিত্ৰ শক্তিৰ অন্যতম সদস্য ৰাষ্ট্ৰখনৰ নাম কি? ইংলেণ্ড। কোন তাৰিখে বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল? 1920 চনৰ 1 আগষ্টত। কিমান তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰি-চৌৰা কৃষকসকলে এটা পুলিচ চকী জ্বলাই পেলাইছিল? 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। আৰু এই দিনটোতেই মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ ভংগ ঘোষণা কৰিছিল। কিমান চনত গান্ধীয়ে বৰদলীৰ পৰা অসহযোগ আন্দোলনৰ চৌৰি-চৌৰাৰ হিংসাৰ পথ লোৱাত আন্দোলন স্থগিত ৰৈছিল? 1922 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে। 1929 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ লাহোৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? জৱাহৰলাল নেহৰু। আইন অমান্য আন্দোলনৰ আনুষ্ঠানিকভাৱে কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 1930 চনৰ মাৰ্চ মাহৰ পৰা। কিমান চনত দেশৰ বাবে পূৰ্ণ স্বাধীনতাৰ বাবে প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশন হৈছিল? 1929 চনৰ ডিচেম্বৰ মাহত লাহোৰত। কোনে কিমান চনত সবৰমতী আশ্ৰম পাতিছিল? মহাত্মা গান্ধীয়ে 1915 চনত গুজৰাটত সবৰমতী আশ্ৰম পাতিছিল। দেশত আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ অপৰাধত ব্ৰিটিছ ভাৰত চৰকাৰে জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীক কেতিয়া গ্ৰেপ্তাৰ কৰিছিল? কংগ্ৰেছ সভাপতি জৱাহৰলাল নেহৰুক 1930 চনৰ 14 এপ্ৰিল আৰু মহাত্মা গান্ধীক 1930 চনৰ 5 মে তাৰিখে আন্দোলন আৰম্ভ কৰাৰ অপৰাধত চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল? এই মেজমেলত কোনে সভাপতিত্ব কৰিছিল? 1930 চনৰ 12 নৱেম্বৰৰ পৰা 1931 চনৰ 19 জানুৱাৰীলৈ লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল। এই মেজমেলত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ডে সভাপতিত্ব কৰিছিল। কিমান তাৰিখে গান্ধী আইন চুক্তি স্বাক্ষৰ হৈছিল? 1931 চনৰ 5 মাৰ্চ তাৰিখে। কাৰ সভাপতিত্বত বহা কোনখন কংগ্ৰেছ সভাই গান্ধী আইন চুক্তিৰ প্ৰতি অনুমোদন জনাইছিল? চৰ্দাৰ বল্লভভাই পেটেলৰ সভাপতিত্বত কৰাচীত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশন, যি 1931 চনৰ 29 মাৰ্চ তাৰিখে হৈছিল। কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল বহিছিল? এই মেজমেলত
কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল? 1931 চনৰ 7 ছেপ্টেম্বৰৰ পৰা 1 ডিচেম্বৰ তাৰিখলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল বহিছিল। এই মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল মহাত্মা গান্ধী। গান্ধীজীয়ে হৰিজন সেৱাৰ নামত কোন তাৰিখৰ পৰা কিমান তাৰিখলৈ কিমান দিনৰ অন্বেষণ আৰম্ভ কৰিছিল? 1933 চনৰ মে' মাহৰ 8 তাৰিখৰ পৰা 28 তাৰিখলৈ হৰিজন সেৱাৰ নামত 21 দিনীয়া অনশন কৰিছিল। কেতিয়াৰ পৰা আইন অমান্য আন্দোলন অন্ত পৰে? 1934 চনৰ 20 মে'ৰ পৰা আইন অমান্য আন্দোলন অন্ত পৰে। কিমান তাৰিখে আইন অমান্য আন্দোলন স্থগিত কৰা হয়? 1934 চনৰ 7 এপ্ৰিল তাৰিখে। কিমান তাৰিখে জাৰ্মানীয়ে পোলেণ্ডৰ আক্ৰমণ কৰে? 1939 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে। কিমান তাৰিখে জাৰ্মানীয়ে ছোভিয়েট ৰাছিয়া আক্ৰমণ কৰে? 1941 চনৰ 22 জুন তাৰিখে। কাক নঙঠা ফকীৰ হিচাপে জনা যায়? মহাত্মা গান্ধীক। 1942 চনৰ মাৰ্চ মাহত ব্ৰিটিছ প্ৰধানমন্ত্ৰী চাৰ্চিলে ব্ৰিটিছ সংযুক্ত মন্ত্ৰীসভাৰ কোনজন সদস্যক ভাৰতবৰ্ষলৈ পঠিয়ায়? ছাৰ ষ্টাফৰ্ড ক্ৰিপ্ছক। ছাৰ ষ্টাফৰ্ড ক্ৰিপ্ছ ইংলেণ্ডৰ কোন দলৰ সদস্য আছিল? বনুৱা দলৰ। কিমান চনত ছাৰ ষ্টাফৰ্ড ক্ৰিপ্ছ ভাৰতবৰ্ষত উপনীত হৈছিল? 1942 চনৰ 23 মাৰ্চ তাৰিখে। ভাৰত ত্যাগ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল? 1942 চনৰ 8 আগষ্টত। কিমান চনত ভাৰত ত্যাগ আন্দোলন অন্ত পৰে? 1944 চনত। আজাদ হিন্দ ফৌজৰ জন্মদাতা কেপ্টেইন সুহান সিং পূৰ্বতে কি আছিল? ব্ৰিটিছ ভাৰত সেনাবাহিনীৰ এজন কেপ্টেইন আছিল। কিমান চনত জাপানে ব্ৰিটিছ শাসনাধীন মালয় আক্ৰমণ কৰিছিল? 1941 চনৰ ডিচেম্বৰ মাহত। কোনে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঢ়ি তুলিছিল? 1942 চনৰ মাৰ্চ মাহৰ শেষত টকিঅ'ত ভাৰতীয় বিপ্লৱী ৰাসবিহাৰী বসুৱে। ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ সংগঠনটোৰ উদ্দেশ্য কি আছিল? ভাৰতবৰ্ষক স্বাধীন কৰা। কোনে সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি সম্বোধন কৰিছিল? আজাদ হিন্দ ফৌজৰ সৈনিকসকলে। কিমান চনৰ পৰা সুভাষ চন্দ্ৰ বসু নিখোজ হয়? 1945 চনৰ পৰা। ব্ৰিটিছ প্ৰধানমন্ত্ৰী CR এটলি কাৰ নেতৃত্বত ভাৰতবৰ্ষলৈ মন্ত্ৰীদূত পঠিয়াইছিল? ভাৰত পৰিক্ৰমা মন্ত্ৰী পেট্ৰিক লৰেন্সৰ নেতৃত্বত। কিমান চনত আৰু ক'ত নৌ বিদ্ৰোহ সংঘটিত হৈছিল? 1946 চনৰ 18 ফেব্ৰুৱাৰীত বোম্বেত। কলিকতাত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ অসমৰ কোনজন কবিৰ মৃত্যু হৈছিল? অমূল্য বৰুৱা। মন্ত্ৰীদূতে প্ৰস্তুত কৰা আঁচনি অনুযায়ী ভাৰতৰ সংবিধান সভাৰ সদস্য সংখ্যা কিমান হোৱাৰ পোষকতা কৰিছিল? 14 জনীয়া। কোনদিনা মুছলিম লীগে পাকিস্তানৰ দাবী সমগ্ৰ দেশতে প্ৰত্যক্ষ দাবী দিৱস পালনৰ আহ্বান দিয়ে? 16 আগষ্টৰ দিনটোত। মুছলিম লীগে আহ্বান দিয়া প্ৰত্যক্ষদাৰী দিৱসৰ দিনা কলিকতা চহৰত কিমান জন মানুহৰ মৃত্যু মুখত পৰিছিল? 5,000 জন মানুহ মৃত্যুমুখত